মইতো এটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে কতো পিছুৱাব শিকা নাই। মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে। কোনোবা 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ কবলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। গৰাখহনীয়াত মাটি গল, থাকিব জাগা নাপায় আমি আছো। যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গলে মই ভাল পাম। সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা সবক ভগাই দিয়ক, সমস্যা সমাধান। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জায়গাত বিভিন্ন এভিকশন হবলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশন এটা হৈ গল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে, গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব। কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়, 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। কেনেকে? আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছো। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে। হাইকোৰ্টত আমি জিকিছো, তাৰ পিছতহে এভিকশন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশন কৰিছো। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গল, থাকিব জাগা নাপায় আমি আছো। এতিয়াতো আমি দেখিলো এজন মানুহে 300 বিঘা 400 বিঘা 200 বিঘা, ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গলে মই ভাল পাম, যে মোৰ ঘৰটো লৈ যাওক। তেতিয়া মই কবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গলে দেখিব যে হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবা 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ কবলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম, লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। মানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত। কাৰণ নহলে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছো কাৰণে মানুহৰ খংটো কমি আছে। কিন্তু মানুহৰ মনততো খং আছে যে এনেকে 200 বিঘা 300 বিঘা নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চৰকাৰ পিছুৱাই আহিব নেকি স্যাৰ? মইতো এটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে কতো পিছুৱাব শিকা নাই। বাকি ভগৱানৰ ওপৰত কথা। বৰপেটাতো উচ্ছেদ হবই লাগিব। বৰপেটাত উচ্ছেদ নহলে উচ্ছেদ দেখোন সম্পূৰ্ণই নহব, সব খালী হৈ যাব। এতিয়া যতেই নটিচ পাইছে মানুহে মোক সহযোগিতা কৰি নিজে আঁতৰি গৈ আছে। BTR চৰকাৰৰ নীতি BTR চৰকাৰে জানিব। কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই। মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম। কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা সবক ভগাই দিয়ক, সমস্যা সমাধান।